Hello, everyone. Welcome to SPMIS Academy. Here we are with another episode of Ahom Monishi, the Gems of Assam. আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ এই ভিডিঅ'টোত আমি যিগৰাকী অসম মনীষীৰ বিষয়ে আলোচনা কৰিবলৈ লৈছোঁ, তেখেত হৈছে নলিনীবালা দেৱী। নলিনীবালা দেৱীৰ জন্ম হৈছিলে 1898 চনত আৰু তেখেতৰ পিতৃ আছিলে কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ। নবীন চন্দ্ৰ বৰদলৈ নলিনীবালা দেৱীৰ কাৰণে এটা বিগেষ্ট ছাপোৰ্ট হোৱাৰ উপৰিও নলিনীবালা দেৱীৰ জীৱনত তেখেতৰ যথেষ্টখিনি প্ৰভাৱ দেখিবলৈ পোৱা যায়। আৰু ইয়াৰ লগতে নলিনীবালা দেৱীৰ যি ককাক আছিলে তেখেতৰ নাম আছিলে মাধৱ চন্দ্ৰ বৰদলৈ আৰু মাধৱ চন্দ্ৰ বৰদলৈৰো যথেষ্টখিনি প্ৰভাৱ নলিনীবালা দেৱীৰ ব্যক্তিগত তথা সাহিত্যিক জীৱনত দেখিবলৈ পোৱা যায়। যিখিনি সময়ত ছোৱালীক পঢ়া শুনা কৰিবলৈ দিয়া হোৱা নাছিলে বা মহিলাসকলৰ শিক্ষাৰ ক্ষেত্ৰত যথেষ্ট প্ৰতিবন্ধকতা আছিলে, সেইখিনি সময়ত কিন্তু নলিনীবালা দেৱীৰ ককাক মাধৱ চন্দ্ৰ বৰদলৈয়ে নলিনীবালা দেৱীৰ শিক্ষাৰ ক্ষেত্ৰত যথেষ্ট জোৰ দিছিলে, যথেষ্ট গুৰুত্ব দিছিলে। আৰু নলিনীবালা দেৱীক ঘৰতে পঢ়াবৰ কাৰণে তেখেতে টিউটৰ বা শিক্ষক তেখেতে এপইণ্ট কৰিছিলে। তাৰে মাজত এজন আছিলে গোপাল কৃষ্ণ দে, who was, apart from being a Sanskrit scholar, also Lord Curzon's librarian. গতিকে গোপাল কৃষ্ণ দে, যি লৰ্ড কাৰ্জনৰ লাইব্ৰেৰিয়ানো আছিলে, তেখেতৰ পৰাও নলিনীবালা দেৱীয়ে সেইখিনি সময়ত শিক্ষা গ্ৰহণ কৰিছিলে। সেইখিনি সময়ত সমগ্ৰ ভাৰতৰ লগতে অসমতো বাল্য বিবাহৰ প্ৰচলন আছিলে আৰু নলিনীবালা দেৱীৰো কেৱল মাত্ৰ 12 বছৰ বয়সতে বিয়া হৈছিলে আৰু তেখেতৰ স্বামীৰ নাম আছিলে জীৱেশ্বৰ চাংকাকতি। কিন্তু নলিনীবালা দেৱীৰ এই পাৰিবাৰিক জীৱন বহুদিনলৈকে সুখৰ হৈ নাথাকিলে, কাৰণ যেতিয়া তেখেতৰ বয়স কেৱল 19 বছৰ আছিলে, অৰ্থাৎ বিয়াৰ কিছু বছৰ পাছতে তেখেতৰ স্বামী জীৱেশ্বৰ চাংকাকতিৰ মৃত্যু হৈছিলে। তেখেতৰ স্বামীৰ মৃত্যুৰ পাছতে নলিনীবালা দেৱী তেখেতৰ পিতৃৰ ঘৰলৈ উভতি আহিছিলে। She returned to her paternal home. কিন্তু ইয়াৰ পিছতো তেখেতৰ জীৱনৰ সংঘাতৰ অন্ত নপৰিলে, কাৰণ ইয়াৰ কিছুদিন পিছতে, কেইবছৰমান পিছতে she also lost her 2 sons, পুতলি and পবিত্ৰ। প্ৰথমতে তেখেতে নিজৰ স্বামীক হেৰুৱালে আৰু তাৰ কিছুদিন পিছতে তেখেতে নিজৰ 2 পুত্ৰকো হেৰুৱাবলগীয়া হ'ল। গতিকে সেইখিনি সময়ত নলিনীবালা দেৱীৰ জীৱনলৈ নিৰাশা নামি আহিছিলে। And the death of her husband in 1917 marked a turning point in Nolinibala's life. Inspired by reading scriptures and interacting with holy men, she began seeking the Supreme Lord through poetry. গতিকে যিখিনি সময়ত তেখেতৰ জীৱন নিৰাশাৰে ভৰি পৰিছিলে, সেইখিনি সময়ত লাহে লাহে তেখেতে কবিতাৰ আশ্ৰয় ল'বলৈ ধৰিলে। And this led her to gradually detach from worldly pleasures and comfort. লাহে লাহে তেখেতৰ জীৱনত তেখেতৰ গোটেই জীৱনটো আধ্যাত্মিকতাৰ ফালে আগবাঢ়ি যোৱা ইয়াৰ পিছত দেখিবলৈ পোৱা যায় আৰু তেওঁ সেইখিনি সময়ত গোটেই সংসাৰৰ মায়া মোহ ত্যাগ কৰি এটা আধ্যাত্মিক জীৱন তেখেতে যাপন কৰিবলৈ আৰম্ভ কৰিছিলে। তেখেতৰ আমি সাহিত্যৰাজিৰ বিষয়ে যদি আমি চাওঁ, তেনেহ'লে নলিনীবালা দেৱী ইজ মেইনলি ন'ন এজ আ মিষ্টিক পয়েট। তেখেতৰ কবিতাত আধ্যাত্মিকতা দেখিব পোৱা যায়। Her poetry collection includes সন্ধিয়াৰ সুৰ, সপোনৰ সুৰ, পৰশমণি, যুগদেৱতা, জাগৃতি, অলকানন্দা আৰু অন্তিম সুৰ। গতিকে বহুতো কবিতা সংকলন তেখেতৰ আছে, তেখেতে ৰচনা কৰিছে। আৰু ইয়াৰে এই অলকানন্দা কবিতা সংকলনটোৰ কাৰণে, অলকানন্দা পুথিখনৰ কাৰণে she won the Sahitya Academy Award in 1968 and thus she became the first Assamese woman to receive Sahitya Academy Award. গতিকে সাহিত্য একাডেমী পুৰস্কাৰ লাভ কৰা অসমৰ প্ৰথম গৰাকী মহিলা হৈছে নলিনীবালা দেৱী আৰু এই পুৰস্কাৰ তেখেতে অলকানন্দা পুথিখনৰ কাৰণে লাভ কৰিছে। In 1941, Nolinibala Devi wrote a patriotic poem and sent it to Mahatma Gandhi, and it was translated to English by Hem Borua. 1941 অৰ্থাৎ দ্বিতীয় বিশ্বযুদ্ধৰ সময়
আৰু সেইখিনি সময়তে 1942 আমাৰ ইয়াতে ভাৰত ত্যাগ আন্দোলন বা কুইট ইণ্ডিয়া মুভমেণ্টটো আৰম্ভ হৈছিলে আৰু সেইখিনি সময়তে নলিনীবালা দেৱীয়ে এটা দেশপ্ৰেমমূলক কবিতা মহাত্মা গান্ধীলৈ লিখি পঠিয়াইছিলে তেখেতৰ পিতৃ নবীন চন্দ্ৰ বৰদলৈ তেখেতো আমাৰ ভাৰতৰ জাতীয় আন্দোলনৰ এগৰাকী সক্ৰিয় অংশগ্ৰহণকাৰী আছিলে আৰু নবীন চন্দ্ৰ বৰদলৈয়ে তেখেতৰ জীয়ৰী নলিনীবালা দেৱীক কলমৰ যোগেদি নিজৰ দেশপ্ৰেম প্ৰকাশ কৰিবলৈ তেখেতে পৰামৰ্শ আগবঢ়াইছিলে আৰু সেই অনুসৰি নলিনীবালা দেৱীয়েও দেশপ্ৰেমমূলক কবিতা লিখিছিলে তেখেতৰ আৰু এটা খুবেই উল্লেখযোগ্য তথা জনপ্ৰিয় দেশপ্ৰেমমূলক কবিতা হ'ল জনমভূমি কবিতাটো প্ৰায় লোকেই পঢ়িছে আমাৰ অসমীয়া মাধ্যমৰ বিদ্যালয়সমূহৰ পাঠ্যপুথিতো নলিনীবালা দেৱীৰ এই জনমভূমি কবিতাটো অন্তৰ্ভুক্ত কৰা হৈছিল যোনটো সেই মেলিলো প্ৰথম চকু তোমাৰ কুলাতে আই তেনেকৈ যোনটো কবিতা আৰম্ভ হয় গতিকে এইটো খুবেই এটা জনপ্ৰিয় কবিতা যিটো নলিনীবালা দেৱীয়ে ৰচনা কৰিছিলে And she also conceptualized and introduced the Organization for Children, Moina Parijat, and that was to have a lasting influence on the holistic development of children of the state. গতিকে এই মইনা পাৰিজাত বুলি যিটো অনুষ্ঠান আছে আগতে খুবেই প্ৰচলিত আছিলে এতিয়াও বিভিন্ন জেগাত মইনা পাৰিজাত দেখিবলৈ পোৱা যায় য'ত শিশুসকলৰ এটা হলিষ্টিক ডেভেলপমেণ্টৰ প্ৰতি গুৰুত্ব দিয়া হয় আৰু এই মইনা পাৰিজাতৰ যোনটো কনচেপ্ট আছিলে সেইটো নলিনীবালা দেৱীৰ পৰাই আমি লাভ কৰোঁ গতিকে তেখেতে এইটো কনচেপচুৱেলাইজ কৰিছে আৰু তেখেতৰ যত্নতে এই মইনা পাৰিজাত আৰম্ভ হৈছিলে ইয়াৰ উপৰিও আৰু বহুতো উল্লেখযোগ্য ৰচনাৰাজি তেখেতৰ আছে উদাহৰণস্বৰূপে তেখেতে বহুতো শিশু নাটু ৰচনা কৰিছিলে যেনে মীৰাবাই শেষ পূজা পাৰিজাতৰ অভিষেক প্ৰহ্লাদ ইত্যাদি তেখেতে ৰচনাও লিখিছিলে শান্তিপথ এণ্ড বিশ্বদীপা তেখেতে নিজৰ পিতৃ নবীন চন্দ্ৰ বৰদলৈৰ জীৱনীও তেখেতে লিখিছিলে আৰু নবীন চন্দ্ৰ বৰদলৈৰ এই জীৱনীখনৰ নাম আছিলে স্মৃতি তীৰ্থ ইয়াৰ উপৰি সেইখিনি সময়ৰ ভাৰতৰ এজন প্ৰসিদ্ধ নেতা চৰ্দাৰ বল্লভ ভাই পটেলৰো জীৱনী তেখেতে লিখিছিলে আৰু নলিনীবালা দেৱীৰ নিজৰ আত্মজীৱনীও লিখি গৈছে তেখেতৰ যিখন অটোবায়োগ্ৰাফি বা আত্মজীৱনী আছিলে তাৰ নাম আছিলে এৰি অহা দিনবোৰ নলিনীবালা দেৱীৰ এই সাহিত্যৰ ক্ষেত্ৰখনত তেখেতৰ অৱদানৰ বাবে তেখেতে যথেষ্ট পুৰস্কাৰ সন্মান বা স্বীকৃতি লাভ কৰিছিলে 1954 চনত নলিনীবালা দেৱী became the president at the Jorhat session of the Ahom Sahitya Sabha and thus becoming the first woman president of the Ahom Sahitya Sabha গতিকে অসম সাহিত্য সভাৰ প্ৰথম গৰাকী মহিলা সভাপতি আছিলে নলিনীবালা দেৱী মই আমাৰ এই অসম মনীষীৰ ভিডিঅ' সিৰিজটোতে আগতে উল্লেখ কৰিছিলোঁ যে অসম সাহিত্য সভাৰ দ্বিতীয় গৰাকী মহিলা সভাপতি কোন আছিলে যদি আপোনালোকৰ মনত আছে তেনেহলে আপোনালোকে কমেন্ট সেকশনত তাৰ উত্তৰটো দিব পাৰে প্ৰথম গৰাকীটো নলিনীবালা দেৱী দ্বিতীয় গৰাকী মহিলা সভাপতি কোন আছিলে হেতু আপোনালোকে কমেন্ট সেকশনত উত্তৰটো দিব পাৰে In 1958 she was conferred the Padma Shri award by the government of India The Sanskrit Sanjeevani Sabha conferred the title of Kaibya Bharati Kobi on her and she was also the president of Assam Pradeshik Mohila Committee Ahom Pradeshik Mohila Committee jitu amar Chandraprabha Shoikaniya 1926 sonot arambho korisile taru president asile Nolinibala Devi and her poem Moi Bharator Nari is a significant poem which was recited at the Bishwa Hindi Sammilan গতিকে যথেষ্ট তেখেতৰ অৱদান সাহিত্যৰ ক্ষেত্ৰখনত দেখিবলৈ পোৱা যায় Thus the poet who once wished to leave this world due to life's sorrow and to be closer to the Almighty eventually gained confidence and found inspiration to move forward in life গতিকে জীৱনত ইমান হতাশাৰ সন্মুখীন হোৱাৰ পিছতো ইমান সংঘাতৰ সন্মুখীন হোৱাৰ পিছতো তেওঁ নিজৰ সৃষ্টিৰাজিৰ যোগেদি তেখেতে লাহে লাহে নিজৰ মনত সেই আত্মবিশ্বাসটো তেখেতে ঘূৰাই আনিবলৈ সক্ষম হয় আৰু এটা খুবেই আমি ক'ব পাৰো যে সফল জীৱন তেখেতে যাপন কৰিবলৈ সক্ষম হয় গতিকে আমাৰ কেতিয়াবা যদি কোনোবা এটা
এনসাৰত আমি এনেকুৱা ধৰণৰ উদাহৰণ দিবলগীয়া হয় এনেকুৱা যদি কনটেক্সট হয় যে একদম লো পইণ্টৰ পৰা মানুহে কেনেকৈ নিজকে আকৌ মানে পুনৰ ওপৰলৈ উঠাই আনিব পাৰে তেনেকুৱা কোনোবা কিবা উদাহৰণ দিবলগীয়া হ'লে আমি নলিনীবালা দেৱীৰ বিষয়ে নিশ্চয়কৈ আমি উল্লেখ কৰিব পাৰোঁ আৰু এইগৰাকী মহান নাৰীৰ মৃত্যু হয় অন 24 ডিচেম্বৰ 1977 আৰু আজি যিখিনি কথা আমি আলোচনা কৰিলোঁ তাৰ ওপৰত ভিত্তি কৰি দুটা প্ৰিলিম স্পেচিফিক কুৱেশ্যনছ ইয়াতে দিয়া হৈছে আপোনালোকে এই প্ৰশ্ন দুটাৰ উত্তৰ কমেণ্ট ছেকশ্যনত জনাব পাৰে গতিকে আজিলৈ ইমানেই পুনৰ আন এজন অসম মনীষীৰ সৈতে আমি উপস্থিত হ'ম পৰৱৰ্তী ভিডিঅ'টোত থেংক ইউ